নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপুৰলৈ সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত পুনৰ নতুনকৈ মুকলি হোৱা অসম চৰকাৰৰ ফালৰ পৰা এটা চাকৰি খবৰ এই ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আনিছো যত আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে নতুনকৈ গ্ৰেড 4 চাকৰি যিখিনি পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে মাথো আপোনালোকৰ শিক্ষাগত অৰ্হতা 8 পাছ টু 12 ফলে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুকলি হোৱা এই গ্ৰেড 4 পদখিনি কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি হৈছে যিখিনি কাৰণে আমি পৰীক্ষা দিব নালাগে সো সকলোবিলাক আমি আলোচনা কৰিম লগতে আপোনালোকে আবেদন কৰিবৰ কাৰণে বৰ্তমান সময়ত নথিপত্ৰ কি লাগিব আৰু বয়স কিমান বছৰ বিচাৰিছে সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব অলপ স্কিপ নকৰিব তাৰ উপৰি যদি ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' জান পাৰে শ্বেয়াৰ কৰিব তাৰ উপৰি যদি আপোনালোকে চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছো গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে 4th গ্ৰেডৰ চাকৰি ফালৰ পৰা আপোনালোকৰ বাবে নতুনকৈ 4টাকৈ পোষ্ট মুকলি হৈছে পিয়নৰ গতিকে এই পিয়নৰ 4টা পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকৰ যদি কেটেগৰি ওয়াইজ চাবলৈ যাওঁ অৰ্থাৎ কাষ্ট অনুসৰি চাবলৈ যাওঁ তেন্তে ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰি দুটা পোষ্ট মুকলি কৰি দিছে আৰু এসসি কাৰণে এটা পোষ্ট আৰু এসটিএইচৰ কাৰণে এটা পোষ্ট মুকলি কৰিছে আৰু এই দেখা পাব ইয়াতে ওবিসি কাৰণে যেহেতু পোষ্ট নাই বহুতে কমেন্ট কৰে যে ওবিসি কাৰণে কিয় পোষ্ট মুকলি কৰা নাই আপোনালোকে ওবিসি সকলো আবেদন কৰিব পাৰিব কাৰণ আনৰিজাৰ্ভত আমাৰ সকলোবিলাক কেটেগৰি সোমাব গতিকে ওবিসি সকলো এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল পিয়নৰ ফালৰ পৰা মুকলি হোৱা এই 4টা 4th গ্ৰেডৰ পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰে আবেদন কৰাৰ পিছত আপোনালোকৰ পোষ্টিং যেতিয়া হ'ব তেতিয়া আপোনালোকে দৰমহা পাব প্ৰতিমাহে 12000 টকাৰ পৰা 52000 টকালৈকে আপোনালোকৰ দৰমহা পাব আৰু গ্ৰেড পে থাকিব প্ৰতিমাহে 3900 টকাকৈ সো এই পোষ্টখিনিৰ কাৰণে যিসকলে আবেদন কৰিম বুলি ভাবিছে কাৰণ যেহেতু পোষ্ট যেহেতু কম হয় বহুত সংখ্যকে আবেদন নকৰিম বুলি ভাবে তথাপিও আবেদনটো যদি কৰে তেন্তে আপোনালোকৰ শিক্ষাগত অৰ্হতা দেখা পাব ইয়াতে বিচাৰিছে ক্যান্ডিডেট মাস্ট have passed class 8 read up to class 12 অৰ্থাৎ আপোনালোকে ক্লাস 8 পাস কৰা হ'ব লাগিব আৰু আপোনালোকে 12ত পঢ়ি থকাহে হ'ব লাগিব যদি আপোনালোকে 12 পাস কৰিছে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব অৰ্থাৎ ক্লাস 8 টু 12 8 পাস কৰা হ'ব লাগিব 12 টো আপোনালোকে ৰিড কৰি থকা হ'ব লাগিব অৰ্থাৎ যিসকলে এতিয়া বৰ্তমান 12 ক্লাছত পঢ়ি আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু যদি আপোনালোকে 12 পাস কৰি থৈছে তেন্তে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব নোৱাৰে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈছে আপোনালোকে এজন ইণ্ডিয়ান সিটিজেন তথা আমাৰ অসমৰ এজন পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তাৰ লগতে আমাৰ অসমৰ যি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তাত আপোনালোকে ৰেজিষ্টাৰ কৰা হ'ব লাগিব আৰু যেটো আমাৰ বৰ্তমান ভ্যালিড থাকিব কাৰণ বহুতে ৰিনিউ নকৰে গতিকে ভ্যালিড কৰা হ'ব লাগিব আপোনালোকে যদি ভ্যালিড নাই তেতিয়া আপোনালোকে ৰিনিউ কৰি ল'ব আৰু যদি আপোনালোকে আবেদন কৰে আপোনালোকৰ বয়সৰ সময়সীমা দেখাইছে ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 40 বছৰৰ ভিতৰত হ'ব লাগিব তাতকৈ যদি ওপৰ বয়সৰ হয় তেনে আপোনালোকে আবেদন কৰিব নোৱাৰে ওবিসি এমবিসি 43 বছৰলৈকে দিছে 43 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এসসি 45 বছৰ দিছে এসটিপি আৰু এসটিএইচ 45 বছৰ দিছে আৰু পিডব্লিউডি দিছে 50 বছৰলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকৰ মিনিমাম বয়সটো আপোনাৰ 18 বছৰ হ'ব লাগিব গতিকে 40 বছৰ 43 বছৰ 45 বছৰ 50 বছৰ বয়সলৈকে এই কেটেগৰি ওয়াইজ আপোনালোকে আবেদন কৰিব পাৰিব সো মূল কথাটো হল আপোনালোকৰ এই যিখিনি পোষ্ট মুকলি হৈছে এই পোষ্টখিনি আপোনালোকৰ যোৰহাট ডিস্ট্ৰিক্টৰ যেটো আমাৰ সিজন জুজ আছে তাৰ ফালৰ পৰা তেওঁলোকে এই নটিফিকেশন মুকলি কৰিছে যিখিনি আমাৰ অসম চৰকাৰৰ দ্বাৰা চাকৰি হ'ব আৰু যত আপোনালোকৰ বাবে 4টাকৈ পিয়নৰ পোষ্ট তাত মুকলি কৰিছে আৰু যিসকল ইয়াৰ কাৰণে ইন্টাৰেষ্ট আৰু এলিজিবল ক্যান্ডিডেট হয় তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে মেবি এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ওয়েবসাইটত যাব নালাগে আপোনালোকে মাথো এটা অফলাইন মাধ্যমৰ যোগে কৰিব লাগিব যাৰ কাৰণে আপোনালোকৰ বাবে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব ফৰ্মখন আমি ডেসক্ৰিপচন বা আমাৰ হোৱাটসএপ গ্ৰুপত দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন এজ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ভ্যালিড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এক্সচেঞ্জ এখন সাৰ্টিফিকেট হয় তাৰ পিছতে যদি কিবা এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট লগতে 3 কপি কৈ পাসপোৰ্ট সাইজ ফটো ৰিসেন্ট কালাৰ ফটো লাগিব এই সকলোবিলাক আপোনালোকে ফৰ্মখনৰ লগত গাঁঠি দি ইয়াৰ যেটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটোত আপোনালোকে জমা দিব লাগিব যেটো আমাৰ এড্ৰেছ হৈছে যোৰহাট
ডিষ্ট্ৰিক্ট ছিজন এণ্ড জুথছত গৈ আপোনালোকে জমা দিব লাগিব আৰু কণ্টেক্ট নাম্বাৰ আপোনালোকে আৰু যিটো আমাৰ এপ্লিকেশ্যন ফৰ্মত ধুনীয়াকৈ মেনশ্যন কৰি দিব লাগিব ইয়াৰ কাৰণে যদি আপোনালোকে আবেদন কৰে আবেদনৰ সময়সীমাবিলাক আপোনালোকক দিয়া আছে 17 জুলাই 2025ৰ আগত আপোনালোকে এই ফৰ্মবিলাক তাত গৈ জমা দিবগে লাগিব আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয় মাত্ৰ হয়তো এটা ইণ্টাৰভিউ কাৰণে আপোনাক মাতিব পাৰে তাৰ পাছত আপোনালোকৰ এটা সিলেকশ্যন হ'ব সিলেকশ্যনৰ পাছতে আপোনালোকে এটা নিজে পোষ্টিংটো পাই যাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি পোষ্টখিনিৰ কাৰণে আবেদন কৰিম ভাবিছে তেন্তে আপোনালোকে 17 জুলাই ভিতৰত আপোনালোকে তাত গৈ জমা দিয়া হওঁগে ফৰ্মবিলাক তাৰ পাছত আপোনালোকৰ এটা ইণ্টাৰভিউ বা তেওঁলোকে এটা কিছুমান কথা সুধিব পাৰে তাৰ পাছত আপোনালোক তাত সিলেকশ্যনটো লৈ ল'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল যোৰহাটৰ ফালৰ পৰা মুকলি হোৱা এই 4টা পিয়নৰ পোষ্টৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় তেন্তে আপোনালোকে পোষ্টখিনিৰ কাৰণে আবেদনটো কৰি লওক কাৰণ এনে ধৰণৰ পোষ্টৰ কাৰণে বহুতে এপ্লাই নকৰে কাৰণ এটা পোষ্ট থকাৰ কাৰণে বহুতে এপ্লাই নকৰে গতিকে আপোনালোকে এনে ধৰণৰ চান্সবিলাক নেহেৰুৱাব কাৰণ ফৰ্মবিলাক জমা দিবহে লাগে ফৰ্মবিলাক জমা দি থৈ দিব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এটা সৰু সুৰা ইনফৰমেশ্যন আপোনালোকক দিবলৈ ট্ৰাই কৰিলোঁ যিসকলে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব আৰু অনাগত দিনবিলাকত এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আমি আশা কৰিছোঁ আৰু আজি ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰি দিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত ইমানেই আছিলে ধন্যবাদ জয় আই অসম